কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদল। উল্লেখযোগ্য যে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত জখলাবন্ধা চহৰত বাহিৰ কৰা হয় এক ড্ৰাগছ বিৰোধী সজাগতা সমদল। আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজ মহিলা সমাজ সকলো আজি একত্ৰিতভাৱে ওলাই আহিছে। ঐতিহ্যমণ্ডিত কলিয়াবৰত ড্ৰাগছৰ স্থান নাছিল আৰু কেতিয়াও থাকিব নোৱাৰিব। আজি কলিয়াবৰত ইয়াত স্পষ্ট বাৰ্তা এই জখলাবন্ধা ASTC বাছ আস্থানত আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এই ড্ৰাগছৰ বেপাৰীসকলৰ ক্ষেত্ৰত পেডলাৰসকলৰ ক্ষেত্ৰত আইনৰ যি সুৰুঙাৰ বাট লৈ তেওঁলোকে পুনৰ ড্ৰাগছৰ প্ৰচলন কৰে সেয়া বন্ধ হ'ব লাগিব। ড্ৰাগছৰ যি বেহাৰ ক্ষেত্ৰত কলিয়াবৰৰ নতুন প্ৰজন্মক ধ্বংস কৰাৰ মুখলৈ গতি কৰিছে সেইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। আমাৰ স্পষ্ট কথা, আজি ভাৰতৰ পাঞ্জাৱত ড্ৰাগছৰ প্ৰয়োভৰত উৰ্তা পাঞ্জাৱ হ'বলৈ হ'ল আৰু এই ক্ষেত্ৰত এনেকুৱা ধৰণে হৈ থাকিলে উৰ্তা কলিয়াবৰ হ'বলৈও বেছি দিন নালাগিব। আমাৰ স্পষ্ট কথা, কলিয়াবৰৰ নতুন প্ৰজন্ম ড্ৰাগছৰ প্ৰতি যাতে আসক্ত নহয় এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ। অভিভাৱকসকলে নিজৰ সন্তানৰ ওপৰত চকী দিয়ক, পুলিচ প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, আইনৰ কোনো সুৰুঙা নথকাকৈ সেই পেডলাৰসকল সেই কালপিতসকলক কৰায়ত্ব কৰক। আৰু স্পষ্ট এটা কথা ক'ব বিচাৰিছোঁ, যিসকল কৃষিজীৱী মানুহ তেওঁলোকৰ পথাৰত গৰু ছাগলী চুৰ কৰি পেলাই ড্ৰাগছৰ পেডলাৰে তেওঁলোকে ড্ৰাগছ খাবলৈ লৈছে। গতিকে নতুন প্ৰজন্ম কোনফালে গৈছে? গতিকে এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আইনৰ যি সুৰুঙা এই সুৰুঙা কেতিয়াও থাকিব নোৱাৰিব। আৰু আমি স্পষ্ট কথা এটা ক'ব বিচাৰোঁ, ড্ৰাগছৰ পেডলাৰ ব্যৱসায়ী যিসকল জড়িত হৈ আছে ইয়াৰ ওচৰে পাজৰে আছে, কাণ খুলি শুনি লওক, ইয়াতকৈ পৰিস্থিতি ভয়াৱহ হ'ব। যদি আজি এই কলিয়াবৰৰ পৰা টালি টোপোলা বান্ধি আপোনাক ইয়াৰ পৰা পলায়ন কৰক, নহ'লে ইয়াতকৈ ভয়াৱহ পৰিস্থিতি কলিয়াবৰৰ ৰাইজে কৰিবলৈ বাধ্য হ'ব। কলিয়াবৰত দৈনিক বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ বন্ধ কৰা আৰু অতি সোনকালে ড্ৰাগছ ব্যৱসায়ীৰ সৈতে জড়িত ড্ৰাগছ পেডলাৰসকলক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে কলিয়াবৰৰ সচেতন ৰাইজে। জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যি উন্নয়নৰ কথা কয়, এয়া কেৱল অভাৰ ব্ৰিজৰ উন্নয়ন নে নৱপ্ৰজন্মৰ প্ৰতি অসম চৰকাৰৰ কিবা দায়িত্ব আছে, নে এই ড্ৰাগছ যিটো সৰবৰাহকাৰী ইয়াৰ ওপৰত কোনোবা ইয়াত জড়িত বিশেষ কোনোবা ব্যক্তি জড়িত হৈ আছে, এয়া কথা কিন্তু অতি সোনকালে আমাক জনাব লাগে। আৰু কলিয়াবৰত যি প্ৰকাৰে ড্ৰাগছটো বৃদ্ধি পাইছে এয়া কিন্তু কোনো কাৰণে মানি ল'বলগীয়া কথা নহয়। কলিয়াবৰবাসী ৰাইজ আজি ওলাই আহিছে, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু কলিয়াবৰবাসী ৰাইজ, কলিয়াবৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে। আমি সকলোৱে আজি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। অতি সোনকালে প্ৰশাসনে গুৰুত্বপূৰ্ণভাৱে ইয়াৰ দায়িত্ব লৈ কিন্তু কলিয়াবৰৰ পৰা ড্ৰাগছ নাইকিয়া কৰিব লাগিব, অন্যথা কিন্তু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা ক্ষান্ত নহয়। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই যি গণতান্ত্ৰিক প্ৰতিবাদ, সেই প্ৰতিবাদ অব্যাহত থাকিব আৰু অতি সোনকালে আমি এটাই ক'ম যে কলিয়াবৰ পৰা ড্ৰাগছ উৎখাত হওক আৰু উৎখাত হওক। অতি সোনকালে ড্ৰাগছৰ লগত অবৈধ নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কলিয়াবৰ প্ৰশাসনক দাবী জনাইছে ছাত্ৰ ছাত্ৰীসকলে। ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক, ড্ৰাগছ বেপাৰী হুঁচিয়াৰ ধ্বনিৰে কলিয়াবৰ জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। হয়, চাওক, আমাৰ স্কুলৰ যিখিনি আমি ছাত্ৰী তেওঁলোকক আমি জাগ্ৰত কৰিব বিচাৰিছোঁ যে এনেকুৱা এইবোৰৰ পৰা আঁতৰি থাকক, কাৰণ এইবোৰে আমাৰ হ'বলগীয়া নতুন যুৱ প্ৰজন্মক বহুত ক্ষতিসাধন কৰিব পাৰে। আৰু আমাৰ বিদ্যালয়টো এই বিষয়ে এখন সভা অনুষ্ঠিত হৈ গৈছে, সেইবাবে আজি আমি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ এই আন্দোলনত যোগদান কৰিবলৈ আহিছোঁ। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।